Let's start third sem আকৌ আজি পৰা আহি গ'ল সো আমি লাষ্টৰ ক্লাছত আইসোকস লাইন কি হয় তাৰ যিখিনি তাৰ স্লোপ কি হয় তালৈকে পালোগে গতিকে আমি আজি পঢ়িম ইলাস্টিসিটি অফ সাবস্টিটিউশন বাট সেইখিনি জনা আগতে ইলাস্টিসিটি অফ সাবস্টিটিউশন জনা আগতে আমি এটা বস্তু ভালছে জানি ল'ব লাগিব দ্যাট ইজ যে প্ৰডিউচাৰ্ছ ইকুইলিব্ৰিয়ামটো কি হয় তেতিয়াহে আমি ইলাস্টিসিটি অফ সাবস্টিটিউশনৰ কথা ক'ব পাৰিম গতিকে প্ৰডিউচাৰ্ছ ইকুইলিব্ৰিয়ামটো এনেকুৱা জেগাত হয় producers equilibrium ধৰ এটা production equilibrium বা producers equilibriumত কি হ'ব যে আমি কথাটো দুভাগে চিন্তা কৰিব পাৰিম যে they want to maximize the level of production তেওঁলোকে যিমানখিনি উৎপাদন হেতু সবতছে বেছিতকে বেছি কৰিব বিচাৰিব আৰু সেইখিনি কৰিব যাওঁতে they will aim for minimum possible cost তেওঁলোকে minimum possible costত তেওঁলোকে কি কৰিব সেইফালে তেওঁলোকে ঢাল খাব minimum possible cost আপুনি তেওঁলোকে ঢাল খাব কিয়নো তেওঁলোকে কষ্টটো মিনিমাইজ কৰিব বিচাৰে আৰু ম্যাক্সিমাম প্ৰডাকশন কৰিব বিচাৰে এই প্ৰবলেমটোকে আমি দুটা ভাগে সলভ কৰিব পাৰো কেনেকৈ সলভ কৰিব পাৰো আমি দুটা পাৰ্সপেক্টিভত চাব পাৰো one is perspective 1 and another is perspective 2 দুই নম্বৰ পাৰ্সপেক্টিভ যদি আমি চাওঁ এটো পাৰ্সপেক্টিভ 1ত মই ক'ব পাৰো যদি আমাক এটা গিভেন লেভেল অফ আউটপুট দিয়া থাকে আমি জাস্ট আউটপুট এটা ধৰি লৈছো যে ইমানখিনি আমি আউটপুট কৰিমেই আৰু আমি কি কৰিব বিচাৰিছো আমি কষ্টটো মিনিমাইজ কৰিব বিচাৰিছো minimize cost for this output এটা আউটপুট আমাক দিয়া আছে ধৰা আমাক 10টা বস্তু বনাব লাগে তাৰ কাৰণে আমি কষ্টটো মিনিমাইজ কৰিব বিচাৰিছো তাৰপিছত পাৰ্সপেক্টিভ 2 এনেকুৱা হ'ব পাৰে যে আমাক দিয়া আছে given level of cost আমাক এটা কষ্ট লেভেল দিয়া আছে given level of cost আৰু তাৰ কাৰণে আমি কি কৰিব বিচাৰিছো maximize output কৰিব বিচাৰিছো আৰু চাম আমি এই দুইটা যেতিয়া আমি এই দুইটাই ফুলফিল কৰিব যাম the condition we will get that will be the same এতিয়া আমি পাৰ্সপেক্টিভ 1 টো চাম এটা given level of output দিয়া আছে that means এটা given level of output দিয়া আছে মানে আমাক এডাল আইসোকোয়ান্ট দিয়া থাকিব কাৰণ এডাল আইসোকোয়ান্টে এটা প্ৰডাকশন লেভেল বুজায় ধৰা ইয়াৰ কাৰণে ধৰা q = 10 এডাল আমাৰ আইসোকোয়ান্ট 1 এতিয়া এডাল আইসোকোয়ান্টৰ কাৰণে আমি বিভিন্ন ধৰণৰ বাজেট লাইন পাম সৰি আইসোকস্ট লাইন পাম এডাল পাম তাৰপিছত এডাল পাম ঠিক আছে মানে ওয়েজ আৰু ক্যাপিটালৰ ৰেশিওটো যোনটো which is just the slope of the isocost line সব ক্ষেত্ৰত সমান হ'ব কিয়নো এটো এটা কনস্ট্যান্ট হৈছে এটো এটা কনস্ট্যান্ট হৈছে এটো চেঞ্জ নাই হোৱা যিমানে আমি বেছি আমাৰ বাজেটটো বঢ়াই গৈ থাকিম আইসোকস্ট লাইন বিলাক ওপৰৰ ফালে গৈ থাকিব এডালৰ পৰা এডাললৈ যাব এডালৰ পৰা এডাললৈ যাব এডালৰ পৰা এডাললৈ যাব এতিয়া এই দুডাল আইসোকস্ট লাইন আমি লবই নোৱাৰো কিয়নো আমাক ইয়াত আমি আউটপুট 10 প্ৰডিউস কৰিব নোৱাৰো কোনো পদ্ধতিৰে প্ৰডিউস কৰিব নোৱাৰো যদি আমি আউটপুট 10 প্ৰডিউস কৰিব নোৱাৰো আউটপুট 10 প্ৰডিউস কৰিব পৰা আমাৰ হাতত কম্বিনেশন আমি যদি চাওঁ এটা এটো আছে আৰু এটা জাস্ট যত আইসোকস্টাল এই আইসোকোয়ান্টৰ লগত টেনজেন্ট হৈছে জাস্ট স্পৰ্শ কৰিছে কিন্তু এতিয়া মই ধৰিলো এটো পইণ্ট আমাৰ হৈ গল এটো পইণ্ট হলগে a এটো হলগে পইণ্ট b আমি কোনটো পইণ্টত প্ৰডিউস কৰিম আমি নিশ্চয়কৈ পইণ্ট 8 প্ৰডিউস কৰিব চাম কিয়নো পইণ্ট 8 মই 10টা ইউনিটৰ মোৰ প্ৰডাকশনৰ যোনটো গোল হেতু ফুলফিল হৈছে প্লাস আৰু কি হৈছে মই এটা মিনিমাম কষ্টটো পাইছো ইয়াতছে তললৈ যদি মই গুছি আহো ইয়াতছে তলৰ যদি এটা লাইনলৈ আহো এটা আইসোকস্ট লাইনলৈ আহো আমি এই পইণ্টটো নাপাম আমি আউটপুটটোৱে প্ৰডিউস কৰিব নোৱাৰিম বা ইয়াতকে ওপৰলৈ যদি যাওঁগে আমাৰ কষ্টটো অলপ বাঢ়ি যাব গতিকে মিনিমাম পসিবল কষ্টৰ যোনটো সিচুৱেশন হ'ব that will be like this আমাক এডাল আইসোক হেৰি দিয়া আছে আৰু এই যত টেনজেন্ট হ'ব এডাল মই জাস্ট টেনজেন্ট কৰি দিছো অকমান আইসোক যাইছে টাইম দিছো টেনজেন্ট কৰি দিছো এডালে হ'বগে এই পইণ্টটোৱে হ'বগে আমাৰ ইকুইলিব্ৰিয়াম পইণ্ট কিয়নো
ইয়াতছে যদি তললৈ গুচি যাওঁ I won't be able to produce that much output. মই সেইটো আউটপুট প্ৰডিউচ কৰিব নোৱাৰিম ঠিক আছে মই এইটো আউটপুট প্ৰডিউচ কৰিব নোৱাৰিম ইয়াতছে যদি ওপৰলৈ যাওঁগে ঠিক আছে ইমানখিনি মই বাজেট এফৰ্ড কৰিলোঁ বাট এইটো আমাৰ মিনিমাম কষ্ট নহ'ব গতিকে এই দুটা পইণ্ট আমি ল'ব নোৱাৰোঁ যদি আমি চাওঁ যে এটা গিভেন লেভেল অফ আউটপুটৰ কাৰণে যদি আমাৰ মিনিমাম কষ্ট হ'বলৈ হয় তেতিয়াহ'লে ডেট উইল বি যেতিয়া আইচ' কষ্ট লাইনডালে আইচ' কোৱাণ্টলক জাষ্ট স্পৰ্শ কৰিব ডেট মিনছ দিছ উইল বি জাষ্ট এ টেনজেণ্ট আৰু টেনজেণ্ট হ'বলৈ হ'লে এইখিনি জেগাত এই পইণ্টটোত অন দিছ পইণ্ট ইয়াত কি হ'ব লাগিব শ্লোপ অফ দ্য আইচ' has to be equal to slope of the isocos line slope of the isocos আমি কি পাইছিলো minus mpl divided by mpk আৰু slope of the isocos line পাইছিলো minus w by r minus a minus যদি কাটিলো গতিকে আমাৰ ইকুইলিব্ৰিয়াম যোনটো কন্ডিশন হ'ব that will be mpl by mpk equal to w by r or mpl by w mpk by r এটোক আমি কিভাবে ইন্টারপ্রেট কৰিব পাৰিম মানে এজন লেবাৰক যদি মই w দিছো w ওয়েজ দিছো মানে 1 ইউনিট w দিয়াৰ কাৰণে 1 ইউনিট ওয়েজ দিয়াৰ কাৰণে মই যিমানখিনি মাৰ্জিনাল প্ৰডাক্ট অফ লেবাৰ পাব লাগিব 1 ইউনিট দিলে মই ক্যাপিটালটো হিমানে আউটপুট পাব লাগিব সৰি মাৰ্জিনাল আউটপুট পাব লাগিব গতিকে our condition will be mpl by w is equal to mpk by rental ঠিক আছে এটোৱে হবগে আমাৰ producers এটোৱে হবগে আমাৰ production equilibrium গতিকে পার্সপেক্টিভ 1 ৰ পৰা আমি কি পালো এটো পাই গলো গতিকে আমি পার্সপেক্টিভ 2 টো চাম পার্সপেক্টিভ কি আছে এটা গিভেন লেভেল অফ কষ্ট আৰু ম্যাক্সিমাইজ আউটপুট আছে মানে আমাক এডাল আইসোকস দিয়া থাকিব এডাল আমাক আইসোকস দিয়া থাকিব এডাল আইসোকস লাইনডাল দিয়া থাকিব এতিয়া আমি চাম যে ইয়াৰ কাৰণে আমাক ম্যাক্সিমাম প্ৰডাকশন কৰিব লাগে এতিয়া এই লাইনডালত এডাল আইসোকনটো পসিবল এই দুটা পইণ্ট পসিবল বাট এনেকুৱা এডাল আইসোকনটো পসিবল যিডাল অকল জাস্ট টাচ কৰিব অকল টাচ কৰি যাব গতিকে আমি কোনডাল প্ৰডিউস কৰিবলৈ চাম কাৰণ আমি আউটপুটটো ম্যাক্সিমাইজ কৰিব লাগে গতিকে আমি হায়াৰ লেভেল অফ আইসোকস এডাল আমি লম গতিকে আমি ইয়াতো হে একে টেন্ডেন্সি কন্ডিশনতে পাই যাম কাৰণ ইয়াতকে যদি তলত আকো তেতিয়া হলে আমি গুটেখিনি ইয়াতছে ওপৰলৈ যাব পাৰো আমি এফৰ্ট কৰিব পাৰো গতিকে এই আইসোকস লাইনডালত তলৰ যিমানখিনি পইণ্ট আছে আমি এফৰ্ট কৰিব পাৰো বিকজ আমাৰ বাজেটৰ ভিতৰত আছে বা আইসোকস ডালৰ ওপৰতো আমি এফৰ্ট কৰিব পাৰো কিন্তু ইয়াতছে বেছি আমি প্ৰডাকশন পাব নোৱাৰো তাতছে বেছি প্ৰডাকশন পাবলৈ হলে আমাৰ আইসোকস ডালে এডাল আইসো কোৱান্ট ঢুকি নাপায় গতিকে ইয়াতো যোনটো লাষ্টত কন্ডিশন ওলাব দ্যাট কন্ডিশন উইল বি mpl by w is equal to mpk by r গতিকে এইটো কন্ডিশনে ইয়াত হোল্ড ট্ৰু হ'ব আৰু দেখিলো যে আমি যি ফালৰ পৰা চিন্তা কৰি নাহু লাগিলে আমি আলটিমেটলি একেটা কনক্লুজনৰে উপনীত হ'ম সেই কনক্লুজনটো হ'ল wait a second সেই কনক্লুজনটো হ'ল এইটো এই কনক্লুজনটো হ'বগে এইটো যত নেকি এই কনক্লুজনটো হ'ব mpl by w is equal to mpk by r এতিয়া এইটো অহাৰ পিছত আমি কিছুমান এফালে আমি ইলাস্টিসিটি অফ সাবস্টিটিউশনৰ ফালে যাব পাৰো এটা এটা কথা চিন্তা কৰো আমি যদি এডাল আইসোকন্ট হয় আৰু এডাল যদি আমাৰ আইসোকষ্ট হয় তেতিয়াহলে আমি পালো যে প্ৰডিউসাৰ জনে 0.8 প্ৰডিউস কৰিব ঠিক আছে পইণ্টাৰ যে প্ৰডিউস 0.8 প্ৰডিউস কৰিব দিস ইজ IQ দিস ইজ লেবাৰ দিস ইজ ক্যাপিটাল এতিয়া আমি যদি অৰিজিনৰ পাল দি এডাল আমি ইয়াত লাইন টানো এই পইণ্টটোলে টাচ কৰাকে তেতিয়াহলে এই লাইনডালৰ যোনটো স্লোপ হ'ব মানে যোনটো tan থিটা হ'ব এই স্লোপটো আমি দেখা পাম যে এইখিনি পৰা এইখিনিলে কি আছে বেসটোত কিমান এমাউন্ট অফ লেবাৰ আমি ইয়াত এমপ্লয় কৰিছো আৰু এইখিনি পৰা এইখিনিলে কি আছে কিমান এমাউন্ট অফ ক্যাপিটাল আমি এমপ্লয় কৰিছো গতিকে এই লাইনডালৰ যদি মই স্লোপটো লওঁ এই লাইনডালৰ যদি স্লোপটো লওঁ এই লাইনডাল
ৰেড কালাৰ লাইনডালৰ যদি মই শ্লোপটো লওঁ, এই ৰেড কালাৰ লাইনডালৰ যদি মই শ্লোপটো লওঁ, তেতিয়াহ'লে সেই শ্লোপটো হ'বগৈ k/l which is equal to tan theta. সেইডাল যদি থিটা এংগলটো হয় বা শ্লোপটো আমি k/l পাম। এতিয়া এইটো ৰেচিঅ' কি বুজাব যে আমাৰ কেপিটেল আৰু লেবাৰ ৰেচিঅ' কিমান? কেপিটেল ইজ টু লেবাৰ ৰেচিঅ', কেপিটেল ইজ টু লেবাৰ ৰেচিঅ'। এতিয়া যদি 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 ৱেজটো যদি বাঢ়ি যায় কি হ'ব বাৰু? ৱেজটো যদি বাঢ়ি যায় কি হ'ব পাৰে বাৰু? ৱেজটো যদি বাঢ়ি যায় আমি কমকে লেবাৰ এফৰ্ড কৰিব পাৰিম, গতিকে আইচকচ লাইনডাল ঠিক এইফালে গুচি আহিব। কাৰণ কেপিটেল আমি একে পাইছোঁ, কিন্তু আইচকচ লাইনডাল এইফালে গুচি আহিব। আৰু তাৰ কাৰণে যোনটো আমি ইকুইলিব্ৰিয়াম পইণ্ট পাম, সেইটো ঠিক এনেকুৱা ক্ষেত্ৰত হ'ব, পইণ্ট বিত হ'ব। দিছ ইজ দ্য পইণ্ট বি। আৰু ইয়াত যদি আমি চাওঁ তেতিয়াহ'লে আমি এটা দেখিম যে যোনডাল অৰিজিনৰ পৰা যোনডাল মই প্ৰডাকশ্যনৰ পইণ্টটোলৈ যদি মই এডাল ৰেখা টানো, সেই ৰেখাডালৰ যোনটো থিতা হ'ব সেইটো বাঢ়ি যাব। আমি এইটো ক'ব পাৰিমনে যে লেবাৰটো কমি গ'ল আৰু কেপিটেলটো বাঢ়ি গুচি গ'ল? লেবাৰটো কমা আৰু কেপিটেলটো বঢ়াৰ কাৰণে যদি কেপিটেলটো বাঢ়ি গুচি যায়, লেবাৰটো কমি গুচি যায়, তেতিয়াহ'লে কি হ'ব? কেপিটেল লেবাৰ ৰেচিঅ'টো, কেপিটেল ইজ টু যোনটো লেবাৰ ৰেচিঅ' আছে, ইহঁতৰ মাজত যোনটো অনুপাত আছে, মানে কেপিটেলৰ অনুপাতটো লেবাৰতকৈ বাঢ়ি যাব। কিয় বাঢ়িব? যদি আমি ইনটিউটিভ চেন্সত চাওঁ, ৱেজ বাঢ়ি গ'লে ফাৰ্মখনে কি কৰিব? লেবাৰটো কমাবলৈ চাব। আৰু ৰিলেটিভলি কি হ'ল? কেপিটেলটো চিপ হৈ গ'ল এতিয়া, গতিকে কেপিটেলটো বঢ়াবলৈ চাব। গতিকে যোনটো কেপিটেল, লেবাৰ কমি যাব, কেপিটেল বাঢ়ি যাব। মানে আমি কি কৰিলোঁ? আমি টেকনিকেলি কি কৰিলোঁ? আমি লেবাৰ ইজ গেটিং substituted by কেপিটেল। লেবাৰটোক আমি কেপিটেল দি ছাবষ্টিটিউট কৰি দিছোঁ। কিন্তু যদি ৰেণ্টেল বাঢ়ি যায়, ৱেজটো যদি একেই থাকে, তেতিয়াহ'লে কি হ'ব? আমি কেপিটেলক লেবাৰ দি ছাবষ্টিটিউট কৰিম। তেতিয়া কেপিটেল উইল বি ছাবষ্টিটিউটেড বাই লেবাৰ। কেপিটেলক আমি লেবাৰ দি ছাবষ্টিটিউট কৰি দিম। ঠিক আছে? গতিকে ইমানখিনি হোৱাৰ পিছত আমি এটা কথাই ক'ব পাৰিম, যদি যোনটো আমাৰ আইচকচ লাইনডালৰ যদি শ্লোপটো চেঞ্জ হয়, মানে ৱেজ আৰু ৰেণ্টেলৰ যোনটো ৰেচিঅ' সেইটো যদি চেঞ্জ হয়, তেতিয়াহ'লে আমাৰ যোনটো এল আৰু কে, যোনটো কেপিটেল আৰু লেবাৰ যোনটো ৰেচিঅ' আছিলে, এইটো যদি চেঞ্জ হয়, ইফ দিছ চেঞ্জেছ, এইটোও চেঞ্জ হ'ব লাগিব। ঠিক আছে? কিয় চেঞ্জ হ'ব? যদি W/R টো বাঢ়িলে, ডেট মিনছ কি? ৱেজটো ৰেণ্টেলতকৈ বেছি বাঢ়ি গুচি গ'ল, মানে ৱেজটো বাঢ়ি গ'ল ৰিলেটিভলি। ৱেজটো বঢ়াৰ কাৰণে কি হ'ব? লেবাৰটো কমি যাব। আৰু লেবাৰটো কমাৰ লগে লগে কেপিটেল কি হ'ব? কেপিটেলটো ৰিলেটিভলি বাঢ়ি যাব। আৰু লেবাৰটো কমা, কেপিটেলটো বঢ়া মানে এই ৰেচিঅ'টো ওপৰলৈ গুচি যাব। ডেট মিনছ increase in this ratio will lead to increase in this ratio. মানে ৱেজ ৰেণ্টেলৰ তুলনাত যদি ৱেজ বাঢ়ে, তেতিয়াহ'লে আমি লেবাৰৰ তুলনাত কেপিটেল বঢ়াই দিম। গতিকে আমি যদি চাওঁ 1% চেঞ্জ ইন W/R will 1% চেঞ্জ ইন W/R, আইচকচ লাইনডালৰ শ্লোপটোত 1% চেঞ্জ হ'লে হাউ মাচ চেঞ্জ ইন K/L will take place. মানে কুৱেশ্যনটো এনেকৈ সুধিছোঁ, যদি ফেক্টৰৰ যোনটো পে'মেণ্ট হ'ব পাৰ ইউনিট অফ দিয়াৰ, ৱেজ আৰু ৰেণ্টেলৰ যোনটো ৰেচিঅ', এইটো যদি 1% চেঞ্জ হয়, এইটো 1% চেঞ্জ মানে কিমান? চেঞ্জ ইন দিছ ডিভাইডেড বাই দ্য হোল কোৱান্টিটি ইনটু 100%. এইটো হ'ব 1% চেঞ্জ ইন হিয়াৰ, এইটো হ'বগৈ কিমান পাৰ্চেণ্ট এইটো চেঞ্জ হৈছে? এইটো হ'বগৈ পাৰ্চেণ্টেজ চেঞ্জ ইন W/R। তাৰপিছত তেতিয়াহ'লে এইটোক আমি কি বুলি লিখিব পাৰিম? K/L ইনটু 100%, পাৰ্চেণ্টেজ চেঞ্জ ইন
K by L capital labor ratio গতিকে মই যদি কওঁ 1% এটো চেঞ্জ হোৱাৰ কাৰণে ইয়াত কিমান চেঞ্জ হ'ল মই কি কৰিব লাগিব এটোক এটোদি ডিভাইড কৰি দিব লাগিব কৰি দিও এটোক এটোদি ডিভাইড কৰি দিও K by L KL into 100% divided by percentage change in the wage rental ratio ঠিক আছে and this will be called the elasticity of substitution মানে এইটো রেশিওটো যে আমি উলিয়াই দিম it will be something like this KL L into W by R K by L এই রেশিওটো কোৱা হ'ব ইলাস্টিসিটি অফ সাবস্টিটিউশন আৰু ই কি বুজাব যদি ওয়েজ আৰু ৰেন্টেলৰ ৰেশিওটো যদি 1% চেঞ্জ হয় কিমান পাৰ্সেন্ট চেঞ্জ ক্যাপিটাল লেবাৰ ৰেশিওটো দেখা পোৱা যাব তাৰ মানে কি কৈছো যদি ওয়েজ বাঢ়ি যায় বা ৰিলেটিভলি যদি এটো কমি যায় তেতিয়া হলে আমি কিমান এমাউন্ট ক্যাপিটাল আমি লেবাৰৰ সাপেক্ষে সাবস্টিটিউট কৰিম তাৰ এটা প্ৰক্সি মেজাৰ আমাক দিব আৰু তাকে কোৱা হয় ইলাস্টিসিটি অফ সাবস্টিটিউশন যদি এটো অকমান চেঞ্জ হলে এটো যদি বহুত চেঞ্জ হয় আমি কম যে সাবস্টিটিউশন ইজ ভেৰি ইলাস্টিক মানে ফটকে ডিসিজন লৈ পেলাই যদি অকমান ওয়েজ বাঢ়ি যায় তেতিয়া হলে বহুত ক্যাপিটাল তেওঁলোকে এক্সট্ৰা লৈ লব লেবাৰটো বহুত কমাই দিব আৰু যদি সাবস্টিটিউশনটো কম হয় দ্যাট মিন্স কি ওয়েজটো বাঢ়িলেও কি হ'ব লেবাৰ ফটকে কমাব পৰা নাযাব বা ক্যাপিটাল হঠাৎ বঢ়াই দিব পৰা নাযাব গতিকে তেতিয়া তাক কোৱা হ'ব ইনইলাস্টিক সাবস্টিটিউশন so this is just a basic idea of substitution elasticity of substitution and next ami etia jam we will talk this in much detail so this is just the basics the producers equilibrium keneke hoy aru eta abhag dilu elasticity of substitution ki hoy so next class we will be moving ahead and we will be discussing these two things in much detail so take care and bye bye